প্ৰজ্ঞা ষ্টাডি আসাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট 2024 ৰ গ্ৰেড 3, গ্ৰেড 4 তথা আসাম পুলিচ এক্সামৰ বাবে উপযোগীকৈ যুগুত কৰা গুৰুত্বপূৰ্ণ 35টা জিকে এমচিকিউ প্ৰশ্নোত্তৰলৈ আজিৰ খণ্ডটি হৈছে 83। আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক এডিআৰই পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞা ষ্টাডি আসাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হুইচ ওৱান অফ দ্য ফলোইং প্লেচেছ কানেক্ট আসাম উইথ অৰুণাচল প্ৰদেশ। নিম্নলিখিত কোনটো স্থানে অসমক অৰুণাচল প্ৰদেশৰ লগত সংযোগ কৰিছে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিৰাক। বন্ধুসকল, ডিৰাক নামৰ ঠাইখনত অসম আৰু অৰুণাচল প্ৰদেশৰ সংযোগ হৈছে। নেক্সট কুৱেশ্যন, অন হুইচ প্লেনেট নাছা ফাউণ্ড ৱাটাৰ। নাছাই কোনটো গ্ৰহত পানী লাভ কৰিছে? আটাইকেইটা অপশ্যনৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰ্চ অৰ্থাৎ মংগল গ্ৰহ। বন্ধুসকল, নাছাই মংগল গ্ৰহত পানীৰ সন্ধান লাভ কৰিছে। নেক্সট কুৱেশ্যন, একৰ্ডিং টু দ্য চেনচাছ ইন 2011 হুইচ চিটি ইন ইণ্ডিয়া হেজ লাৰ্জেষ্ট পপুলেশ্যন। 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰ কোনখন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰেটাৰ মুম্বাই। বন্ধুসকল, 2011 চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ সৰ্বাধিক জনবহুল চহৰখনৰ নাম হৈছে বৃহত্তৰ মুম্বাই। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ ৰেম। ৰেমৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰেণ্ডম এক্সিছ মেমৰি। বন্ধুসকল, ৰেমৰ ফুল ফৰ্মটো হৈছে ৰেণ্ডম এক্সিছ মেমৰি। নেক্সট কুৱেশ্যন, হুইচ আহোম মনাৰ্চ হোপড টু মেক দ্য আহোম কিংডম এন ইম্পৰ্টেণ্ট পাৱাৰ ইন ইণ্ডিয়া। আহোম ৰাজবংশৰ কোনজন স্বৰ্গদেউ ভাৰতৰ অন্যতম শক্তিশালী ৰজাৰূপে চিহ্নিত হৈছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি স্বৰ্গদেউ ৰুদ্ৰসিংহ। বন্ধুসকল, স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোম ৰাজবংশৰ ভাৰতৰ অন্যতম শক্তিশালী ৰজাৰূপে চিহ্নিত হৈছিল। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোইং ইজ ইণ্ডিয়াছ বিগেষ্ট ডেম। তলৰ কোনটো ভাৰতৰ সৰ্ববৃহৎ বান্ধ? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাকৰা নাংগল। বন্ধুসকল, ভাৰতৰ সৰ্ববৃহৎ বান্ধটোৰ নাম হৈছে ভাকৰা নাংগল বান্ধ। নেক্সট কুৱেশ্যন, হুৱেন প্ৰেচিডেণ্টছ ৰুল ৱাজ ইন্ট্ৰডিউচ ইন আছাম ফৰ দ্য ফাৰ্ষ্ট টাইম আফটাৰ ইণ্ডিপেণ্ডেঞ্চ। স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত কেতিয়া ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হয়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1979। বন্ধুসকল, 1979 চনত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত ৰাষ্ট্ৰপতিৰ শাসন প্ৰৱৰ্তন কৰা হৈছিল। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট ষ্টেণ্ডছ ফাৰ্ষ্ট ইন দ্য প্ৰডাকশ্যন অফ কফি। কফি উৎপাদনত ভাৰতৰ কোনখন ৰাজ্য প্ৰথম? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৰ্ণাটক। বন্ধুসকল, কফি উৎপাদনত ভাৰতৰ কৰ্ণাটক ৰাজ্য হৈছে প্ৰথম। নেক্সট কুৱেশ্যন, দ্য নৰ্থ ইষ্টাৰ্ণ স্পেচ এপ্লিকেশ্যনছ চেণ্টাৰ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ ক'ত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মেঘালয়। বন্ধুসকল, উত্তৰ পূব মহাকাশ প্ৰায়োগিক কেন্দ্ৰ মেঘালয়ত অৱস্থিত। নেক্সট কুৱেশ্যন, দ্য চট্টনাগপুৰ প্লেটু ৰিজন ফেমাছ ফৰ ইটছ মিনাৰেলছ ৰিচোৰ্চেছ ইজ লোকেটেড ইন হুইচ ইণ্ডিয়ান ষ্টেট। খনিজ সম্পদৰ বাবে বিখ্যাত চট্টনাগপুৰ মালভূমি অঞ্চলটো ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ঝাৰখণ্ড। বন্ধুসকল, খনিজ সম্পদৰ বাবে বিখ্যাত চট্টনাগপুৰ মালভূমি অঞ্চলটো ভাৰতৰ ঝাৰখণ্ড ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যন, হুইচ ইণ্ডিয়ান ষ্টেট টপছ ইন দ্য প্ৰডাকশ্যন অফ জিপছাম। জিপছাম উৎপাদনত ভাৰতৰ কোনখন ৰাজ্যৰ স্থান শীৰ্ষত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰাজস্থান। বন্ধুসকল, জিপছাম উৎপাদনত ভাৰতৰ শীৰ্ষত থকা ৰাজ্যখনৰ নাম হৈছে ৰাজস্থান।
Next question, by which constitutional amendment bill did the Parliament lower the voting age from 21 to 18 years? সংবিধানৰ কোনটো সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰ 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 61। বন্ধুসকল, সংবিধানৰ 61 নম্বৰ সংশোধনী বিধেয়ক অনুসৰি ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়। Next question, which of the following organizations looks after the credit needs of agriculture and rural development in India? কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত কোনটো প্ৰতিষ্ঠানে আগভাগ লয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নাবাৰ্ড। বন্ধুসকল, কৃষি আৰু গ্ৰামাঞ্চলৰ উন্নয়নৰ ক্ষেত্ৰত আগভাগ লোৱা প্ৰতিষ্ঠানটো হৈছে নাবাৰ্ড। Next question, branches of which tree appear on the United Nations flag? ৰাষ্ট্ৰসংঘৰ পতাকাখনত কোনজোপা গছৰ ডাল দেখা যায়? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি অলিভ অৰ্থাৎ জলফাই। বন্ধুসকল, ৰাষ্ট্ৰসংঘৰ পতাকাখনত জলফাই গছৰ ডাল দেখা যায়। Next question, which of the following estimates the national income in India? ভাৰতৰ জাতীয় আয় কোনে নিৰ্ধাৰণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যন। বন্ধুসকল, ভাৰতৰ জাতীয় আয় নিৰ্ধাৰণ কৰে চেন্ট্ৰেল ষ্টেটিষ্টিকেল অৰ্গেনাইজেশ্যনে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ উমাং? উমাংগৰ সম্পূৰ্ণ ৰূপটো কি? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ইউনিফাইড মোবাইল এপ্লিকেশ্যন নিউ এজ গভাৰ্নেন্স। বন্ধুসকল, উমাংগৰ সম্পূৰ্ণ ৰূপটো হৈছে ইউনিফাইড মোবাইল এপ্লিকেশ্যন নিউ এজ গভাৰ্নেন্স। নেক্সট কুৱেশ্যন, হুইচ কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট ইজ ডান টু পাছ GST বিল? GST বিধেয়ক গৃহীত কৰিবলৈ কোনটো সাংবিধানিক সংশোধনী কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 101 এমেণ্ডমেণ্ট। বন্ধুসকল, GST বিধেয়ক গৃহীত কৰিবলৈ 101 সংশোধনী বিধেয়ক সংশোধন কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং বেংক ইজ দ্য ৱৰ্ল্ডছ লাৰ্জেষ্ট বেংক বাই এছেটছ? তলৰ কোনটো বেংক সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বেংক? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনা। বন্ধুসকল, সম্পত্তিৰ ফালৰ পৰা বিশ্বৰ সৰ্ববৃহৎ বেংকটো হৈছে ইণ্ডাষ্ট্ৰিয়েল এণ্ড কমাৰ্চিয়েল বেংক অৱ চাইনা। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং গুডছ উইল নট টু বি কভাৰ্ড আণ্ডাৰ দ্য GST? তলৰ কোনবিধ সামগ্ৰী GSTৰ অধীনত নাই? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ওপৰৰ সকলো, অৰ্থাৎ ৰন্ধন গেছ, সুৰা আৰু পেট্ৰল এই তিনিওবিধেই GSTৰ অধীনত নাই। নেক্সট কুৱেশ্যন, হৰপ্পা ক্ষেত্ৰ ইজ চিটুৱেটেড অন দ্য বেংকছ অফ হুইচ ৰিভাৰ? হৰপ্পা ক্ষেত্ৰ কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰবি। বন্ধুসকল, হৰপ্পা ক্ষেত্ৰটো ৰবি নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যন, হু ইজ দ্য চেয়াৰমেন অফ GST কাউন্সিল ইন ইণ্ডিয়া? GST পৰিষদৰ অধ্যক্ষ কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি নিৰ্মলা সীতাৰমন। বন্ধুসকল, GST পৰিষদৰ অধ্যক্ষ হৈছে নিৰ্মলা সীতাৰমন। নেক্সট কুৱেশ্যন, মুল্ক ই কাদিম ৱাজ দ্য নেম অফ হুইচ কিংডম? মুল্ক ই কাদিম কোনখন ৰাজ্যৰ আন এটা নাম আছিল? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মাৰাঠা কিংডম। বন্ধুসকল, মুল্ক ই কাদিম মাৰাঠা ৰাজ্যৰ আন এটা নাম আছিল। নেক্সট কুৱেশ্যন, হু পিয়নাৰ্ড দ্য প্ৰগ্ৰাম অফ সৰ্ব শিক্ষা অভিযান? সৰ্বশিক্ষা অভিযান কাৰ্যসূচীৰ অগ্ৰদূত কোন? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অটল বিহাৰী বাজপেয়ী। বন্ধুসকল, সৰ্বশিক্ষা অভিযান কাৰ্যসূচীৰ অগ্ৰদূত আছিল অটল বিহাৰী বাজপেয়ী। নেক্সট কুৱেশ্যন, দ্য গুডছ এণ্ড ছাৰ্ভিচ টেক্স GST ইজ ডিটাৰমাইণ্ড বাই হুইচ বডি ইন ইণ্ডিয়া? সামগ্ৰী আৰু সেৱা কৰ ভাৰতৰ কোনটো সংস্থাই নিৰ্ধাৰণ কৰে? অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি
GST কাউন্সিল বন্ধুসকল সামগ্ৰী আৰু সেৱা কৰ ভাৰতৰ GST কাউন্সিলে নিৰ্ধাৰণ কৰে Next question who was nicknamed Kite King for skillful and swift military operations দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে কাক চিলাৰাই বুলি অভিহিত কৰা হৈছিল প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন বি শুক্লধ্বজ বন্ধুসকল দক্ষতাপূৰ্ণ আৰু দ্ৰুত সামৰিক অভিযানৰ বাবে শুক্লধ্বজক চিলাৰাই উপাধিৰে অভিহিত কৰা হৈছিল Next question who is the first football player to score goals in 5 different world cups পাঁচখন ভিন্ন বিশ্বকাপত গোল প্ৰদান কৰা প্ৰথম ফুটবল খেলুৱৈ গৰাকী কোন অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি ক্ৰিষ্টিয়ানো ৰনাল্ডো বন্ধুসকল পাঁচখন বিশ্বকাপত গোল প্ৰদান কৰা প্ৰথম গৰাকী ফুটবল খেলুৱৈ হৈছে ক্ৰিষ্টিয়ানো ৰনাল্ডো Next question which of the following mountain range is not located in northeast তলৰ কোনটো পৰ্বত শ্ৰেণী উত্তৰ পূবত অৱস্থিত নহয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি নগা বন্ধুসকল নগা পৰ্বত শ্ৰেণীটো উত্তৰ পূবত অৱস্থিত নহয় Next question who was awarded the 2023 Satra Ramanujan Prize কোনে 2023 বৰ্ষৰ শাস্ত্ৰ ৰামানুজন বঁটা লাভ কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ ৰুজিয়াং ঝাং বন্ধুসকল 2023 বৰ্ষৰ শাস্ত্ৰ ৰামানুজন বঁটা লাভ কৰিছিল ৰুজিয়াং ঝাঙে Next question which is the architecture associated with the Gupta dynasty গুপ্ত বংশৰ সম্পৰ্ক থকা স্থাপত্য কোনটো প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপচন এ দ পৰ্বতীয়া বন্ধুসকল গুপ্ত বংশৰ সম্পৰ্ক থকা স্থাপত্যটো হৈছে দ পৰ্বতীয়া Next question when is the International Day of Sign Languages celebrated কিমান তাৰিখে আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস পালন কৰা হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি ছেপ্টেম্বৰ 23 বন্ধুসকল 23 ছেপ্টেম্বৰ তাৰিখে আন্তৰ্জাতিক সাংকেতিক ভাষা দিৱস পালন কৰা হয় Next question what is the total number of MPs in Assam in the Rajya Sabha ৰাজ্যসভাৰ অসমৰ মুঠ সাংসদৰ সংখ্যা কিমান অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন এ 7 বন্ধুসকল ৰাজ্যসভাৰ অসমৰ মুঠ সাংসদৰ সংখ্যা হৈছে 7 গৰাকী Next question which country was the host of Asian Games 2023 কোনখন দেশে এছিয়ান গেমছ 2023 অনুষ্ঠিত কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি চীন দেশ বন্ধুসকল 2023 চনৰ এছিয়ান গেমছ আয়োজন কৰা দেশখনৰ নাম হৈছে চীন দেশ Next question following which instrument is used to measure the intensity of earthquake wave তলত দিয়া কোনবিধ সঁজুলিৰ দ্বাৰা ভূমিকম্পৰ প্ৰবলতা জোখা হয় অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন ডি সিসমোগ্ৰাফ বন্ধুসকল সিসমোগ্ৰাফৰ জৰিয়তে ভূমিকম্পৰ প্ৰবলতা জোখা হয় Next question who gave the title of Pratap Vallabh to Kolia Bhumra Borphukan Kolia Bhumra Borphukanক কোনে Pratap Vallabh উপাধি প্ৰদান কৰিছিল অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি কমলেশ্বৰ সিংহ বন্ধুসকল কমলেশ্বৰ সিংহই কলিয়া ভুমৰা বৰফুকনক প্ৰতাপ বল্লভ উপাধি প্ৰদান কৰিছিল Next question which bone protects the brain from getting damaged or injured কোনডাল হাড়ে মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে অপচন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন বি লাউখোলা বন্ধুসকল লাউখোলাই মগজুক ক্ষতি বা আঘাতৰ পৰা ৰক্ষা কৰে বন্ধুসকল ভিডিওটো চাই কেনে লাগিল লাইক কমেন্ট আৰু শেয়াৰ যোগে জনাব এনে ধৰণৰ নতুন নতুন ভিডিও পাই থাকিবলৈ এতিয়া ইউটিউবৰ পৰা সাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আসাম পুনৰ নতুন এটি ভিডিওৰ সৈতে আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছো ধন্যবাদ